নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে ৰাতিপুৱাই নোয়াগাঁৱত বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে। আমি পুনৰবাৰ জনাই আছো, পুৱা নোয়াগাঁৱত বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যু। নোয়াগাঁও ননৈত বাঘৰ আক্ৰমণত মৃত্যু হৈছে এজন লোকৰ। নোয়াগাঁও জিলাৰ ননৈত ভেলাই গাঁৱৰ বাঘৰ আক্ৰমণত মৃত্যু হৈছে এজনৰ। ঘৰৰ চোতালতে বাঘৰ আক্ৰমণত নিহত হৈছে আদিত্য শইকীয়া। গুৰুত্বভাৱে আহত সত্য ফুকন নামৰ এজন লোক। আহত হৈছে সত্য ফুকনক লগে লগে নোয়াগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। হাতে হাতে জাতি যুগ লৈ ওলাই আহিছে শ শ ৰাইজ। বৰ্তমানেও বাঘটোক পিঞ্জিৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে। বন বিভাগৰ প্ৰতি তীব্ৰ ক্ষোভ অঞ্চলবাসীৰ। পৰৱৰ্তী খবৰটো হৈছে পুনৰ দেৰগাঁৱত পথ দুৰ্ঘটনা। আমি মিডিল অসমৰ দৰ্শকসকলক জনাই আছো, পুনৰ দেৰগাঁৱত পথ দুৰ্ঘটনা। মালবাহী ট্ৰাকৰ তলত সোমাল মটৰ চাইকেল আৰোহী। যোৰহাট দিশৰ পৰা গুৱাহাটী অভিমুখে আহিছিল ট্ৰাকখন। দেৰগাঁও নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। ট্ৰাক চালকৰ তৎপৰতাত কটমপি প্ৰাণ ৰক্ষা মটৰ চাইকেল আৰোহীজনৰ। ঘটনাস্থলীত উপস্থিত হয় দেৰগাঁও যান বাহন শাখাৰ আৰক্ষীৰ দল। আঘাতপ্ৰাপ্ত লোকজনক দেৰগাঁও সাময়িক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। প্ৰতিবাদৰ বিৰুদ্ধে জাননী জাৰি। 6 মাহলৈ কৰিব নোৱাৰিব প্ৰতিবাদ আন্দোলন। জৰুৰী সেৱা আইনৰ অধীনত প্ৰকাশ পালে এই জাননী। অত্যাৱশ্যকীয় সেৱাৰ জৰিয়তে শ্ৰমিক কৰ্মচাৰীয়ে কৰিব নোৱাৰিব প্ৰতিবাদ। তেল আৰু গেছ খণ্ডৰ লগত জড়িত লোকে কৰিব নোৱাৰিব প্ৰতিবাদ। তৈলক্ষেত্ৰ আৰু শোধনাগাৰৰ কৰ্মচাৰীয়ে কৰিব নোৱাৰিব প্ৰতিবাদ। 6 মাহৰ বাবে এছমা প্ৰয়োগ কৰি জাননী ৰাজ্য চৰকাৰৰ। চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। প্ৰতিবাদৰ বিৰুদ্ধে জাননী জাৰি কৰিছে ইতিমধ্যে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বনৰীয়া মহৰ আক্ৰমণত গুৰুত্বভাৱে আহত হৈছে এজন লোক। পথাৰত ঘাঁহ কাটিবলৈ গৈ আহত হৈছে ফুলগুৰিৰ ঘেমৰাজ বাহাদুৰ চেত্ৰী। আমি পুনৰবাৰ জনাই আছো, পথাৰত ঘাঁহ কাটিবলৈ গৈ আহত হৈছে ফুলগুৰিৰ ঘেমৰাজ বাহাদুৰ চেত্ৰী। বনৰীয়া মহৰ আক্ৰমণত গুৰুত্বভাৱে আহত হৈছে এইজন লোক। দৰ্শকসকলে ভিডিঅ'টোৰ মাধ্যমেৰে সন্ধিয়াৰ এইকেইটা খবৰ চমুকৈ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছো।